আপোনাৰ গাড়ীখনৰ ৰেডিয়েটৰ কুলেনে হওক বা পানীয়ে হওক বাৰে বাৰে কমিছে নেকি যদি কমিছে পানীখিনি কি হৈছে আৰু ৰেডিয়েটৰ যেটো আপোনাৰ ঢাকন আছে ঢাকনটো নৰমেল ঢাকনৰ লগত পাৰ্থক্যটো কি আৰু ৰেডিয়েটৰ ঢাকনটোৰ ওপৰত লিখা আছে 1.1 তাৰ মানেনো কি আৰু আপোনাৰ ৰেডিয়েটৰ যেটো ৰিজাৰ্ভেশন টেংকি থাকে কুলেন হওক বা পানী হওক যেটো ৰিজাৰ্ভেশন টেংকি হে টেংকিটো যদি আপুনি পানীটো ফুলকে ভৰাইছে পানীটো কমিছে কিয় কমিছে এই পানীটো গৈছে কলে আহক আমি সকলোখিনি জানিম ভিডিওটোৰ মাজে মই প্ৰদীপ শইকীয়া আপোনালোকক স্বাগতম জনাইছো গাড়ী আপোনাৰ যিকোনো গাড়ী হওক ট্ৰেক্টৰকে ধৰি আপোনাৰ সকলো গাড়ীতে সব ৰেডিয়েটৰত আপোনাৰ কি হয় দুডাল পাইপ থাকে দুডাল হোজ পাইপ থাকে এই দুডাল হোজ পাইপৰ আৰু আপোনাৰ এইডাল হৈছে সব মই দেখাই দিছো আপোনাৰ এইডাল হোজ পাইপ এই হোজ পাইপডাল ওপৰৰ পৰা গৈছে আপোনাৰ ইঞ্জিনলৈ গৈছে ইঞ্জিনৰ যেটো গৰম পানী হয় সেই গৰম পানীখিনি এই পাইপডালে আপোনাৰ ৰেডিয়েটৰলৈ আহে আৰু আপোনাৰ তলত এডাল আছে এই তলৰডালে আপোনাৰ ৰেডিয়েটৰ যিখিনি ঠাণ্ডা পানীখিনি আপোনাৰ ইঞ্জিনলৈ যায় গাড়ী পানীটো ঠাণ্ডা কেনেকৈ হয় আমি হেতু সকলোৱে জানো সক এই গাড়ীখনৰ আগফালে এটা ৰেডিয়েটৰ দিয়া থাকে আপোনাৰ ৰেডিয়েটৰটো মই দেখাই দিছো আপোনাৰ তলৰ জালি পাছ সক এখন জালি এখন থাকে এই জালিখনৰ ভিতৰত এটা ৰেডিয়েটৰ আছে এই ৰেডিয়েটৰটোত গাড়ীখন যেতিয়া চলে গাড়ীখন চলতে এই ৰেডিয়েটৰৰ বতাহ সোমায় পানীটো ঠাণ্ডা কৰি ৰেডিয়েটৰলৈ যায় ৰেডিয়েটৰৰ পৰা কুলেনে হওক বা পানীয়ে হওক এই তলৰ পাইপডালে আপোনাৰ ইঞ্জিনলৈ যায় আৰু ইঞ্জিনৰ যেটো গৰম পানী সেই গৰম পানীটো ওপৰৰ পাইপডালে এই ৰেডিয়েটৰলৈ আহে ৰেডিয়েটৰৰ ওপৰত যেটো ঢাকন আছে এই ঢাকনটোত লিখা আছে 1.1 মানে 1.1 লিখা আছে 1.1 মানে হল কি সক মই আপোনাৰ ঢাকনখন খুলি দেখুৱাই দিছো এই ঢাকনখনৰ ভিতৰত আপোনাৰ এডাল স্প্ৰিং আছে এই স্প্ৰিংডাল দেখিছে নে এইডাল স্প্ৰিং এই স্প্ৰিং এডাল আছে আৰু এই স্প্ৰিংডাল দবি যাব কেতিয়া দবিব 1.1 যেতিয়া আপোনাৰ গাড়ীখন গৰম হ'ব পানীটো হিট হ'ব তেতিয়া এই ঢাকনটো দবি যাব আৰু ওচৰতে এইটো ফুটা এটা আছে দেখিছে এই ফুটাটো দি এই গৰম পানীখিনি আপোনাৰ এইফালে দি আহি আপোনাৰ যেটো ৰিজাৰ্ভেশন কুলেন টেংকি হওক পানী টেংকি হওক তালে পানীটো আপোনাৰ সাপ্লাই গুছি যাব আৰু এটা কথা আছে কি আপোনাৰ ইয়াত ওয়াৰিং আছে দুডাল এডাল আছে তলত আৰু এডাল আছে ওপৰত এই ওয়াৰিং কিডাল বেয়া হয় কেতিয়া বেয়া হয় যেতিয়া বেছি দিন হৈ যায় গাড়ীখন হৈ গলে গৰম টেম্পাৰেচাৰ পাই এই ওয়াৰডাল ওয়াৰিংটো পাতলা হৈ গলে তেতিয়া তাৰ পানীটো গেছ হয় সেইফালে দিও আপোনাৰ লিক হৈ যায় আৰু এই যে টেংকিটো ৰিজাৰ্ভেশন টেংকিটো দেখিছে কুলেনে হওক বা পানীয়ে হওক ইয়াত যেতিয়া ৰেডিয়েটৰৰ পৰা যিখিনি পানী আহিব অভাৰ পানী আহিলে ইয়াত মানে ফুল হৈ যায় এইফালে দি অভাৰকে গেছ হৈ পিনে ইয়ালে আহি আৰু ঢাকনটোৰ ওপৰত যেটো আপোনাৰ এটা নলী আছে নলীডালে দি পাইপলে এই নলীটো দি পানীটো আউট হৈ গুছি যাব গতিকে ইয়াত যেতিয়া পানীটো ভৰোৱা হয় অভাৰ ভৰাব নালাগে আৰু অভাৰ ভৰালো আপুনি কেতিয়াবা চাব 2-4 দিনৰ পিছত খুলি পিনে চালে দেখিব আপোনাৰ পানীটো কম দেখিব আৰু পানী কম হোৱা আৰু কাৰণ আছে এই হোজ পাইপডাল চক এডাল এই কেলেমটো ঢিলা থাকিলেও আপোনাৰ পানীটো গেছ হৈ পিনাই পানী ভাপ হৈ এফালে দি ভাপটো ওলাই গুছি যায় আপুনি গাড়ী চলাই যাওঁতে ধৰিব নোৱাৰিব গতিকে কেলেমটো আপুনি মাজে সময় চেক কৰি থাকিব পাৰিব আৰু তাৰ পিছফালেও আছে কেলেম এই তলফালেও দিয়া আছে এইটো কেলেম আছে এই কেলেম দুটা আপোনালোকে ভালকে মাজে সময় চেক কৰি থাকিব পাৰিব নিজৰ বনেটখন খুলি নিজে আপুনি ঘৰতে চেক কৰিব পাৰিব ৰেডিয়েটৰতে হওক বা কুলেন টেংকিতে হওক বা পানী টেংকিতে হওক তাতে যদি পানী কমি থাকিলে কি হ'ব আপোনাৰ কেতিয়াবা আকৌ হেড গেছ জ্বলি যোৱাৰ চান্স থাকে গতিকে পানীটো পৰাপক্ষত আপোনালোকে চেক কৰি থাকিব আৰু পানী কম হোৱা আৰু এটা কাৰণ আছে আপোনাৰ ৰেডিয়েটৰ যদি লিক থাকে ৰেডিয়েটৰ লিক থাকিলেও হেপালে পানী গৈ থাকিব এইফালে এটা ৰেডিয়েটৰ জালিখনৰ ভিতৰত ৰেডিয়েটৰ থাকে তাৰ সৰু দীঘলকে পাইপ থাকে পাইপত কিবা কাৰণত হিলগুটি বা কিবা লাগি ফুটিলে হেপালে পানী গৈ থাকিব পাৰে হেতু আপুনি ধৰিব নোৱাৰিব পাৰে হেতু আপুনি মেকানিকক দেখালে আপোনাৰ ধৰা পৰি যাব ৰাস্তাত গাড়ীখন চলাই গৈ থাকোঁতে যদি আপোনাৰ গাড়ীখন হিট হৈছে হিট হলে আপোনাৰ হিট মিটাৰ শ্ব' কৰিব যদি হিট মিটাৰ অভাৰ শ্ব' কৰিছে তেতিয়া আপুনি লগালগ গাড়ীখন সাইড কৰি ৰাখি দিব আৰু তলফালে চাব আপোনাৰ পানী বা কুলেন লিক কৰিছে নেকি যদি লিক কৰা নাই তেতিয়া গম পাব যে আপোনাৰ গাড়ীখনত আগৰ পৰাই পানী বা কুলেন আপুনি চলোৱা আগতে কমি আছিল গাড়ীখন সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছত আপুনি কি কৰিব কুলেন হওক বা পানী হওক আপুনি গাড়ীখন ষ্টাৰ্ট কৰি ঢালি দিব কিন্তু গৰমে আপুনি ৰেডিয়েটৰ ঢাকনটো খুলি নিদিব আপোনাৰ বিপদ হ'ব পাৰে ধৰণে আপোনাৰ নিজৰ গাড়ীখন কুলেন বা পানী আপুনি চেক কৰিব পাৰিব আজিলৈ আহিছো পুনৰলপা মই অন্য এটা ভিডিঅ'ত মোৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব ধন্যবাদ জয় আই অসম।